বৃশ্চিক ৰাশি সাৱধান। আপোনাৰ জীৱনত এনে এটা সময় চলি আছে যিয়ে আগন্তুক কেইবা সপ্তাহত ভাগ্যৰ দিশ সলনি কৰিব পাৰে। আপুনি হয়তো এতিয়া অনুভৱ কৰিছে যে সকলো একেলগে সলনি হৈ আছে। কিছুমান সম্পৰ্ক দূৰ হৈছে, কিছুমান নতুন সুযোগ দুৱাৰত আহি থিয় হৈছে, কিন্তু এই সকলোবোৰ এৰাবলগীয়া নহয়। যদি আপুনি এই সময়ত এটা ভুল সিদ্ধান্ত লয় তেন্তে ডাঙৰ সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। আনহাতে যদি বুদ্ধিমত্তাৰে আগবাঢ়ে তেন্তে টকা পইচা, কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনত এক নতুন অধ্যায় আৰম্ভ হ'ব পাৰে। ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ আজিৰ এই কাৰেণ্ট চিটুৱেশ্যন বিশ্লেষণত মই ক'ম আপোনাৰ জীৱনত এতিয়া আচলতে কি চলি আছে, কোনটো ভুলে লোকচান কৰিব পাৰে আৰু কেনেকৈ এই সময়ক নিজৰ পক্ষত ঘূৰাই আনিব পাৰি। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বৰ্তমান টকা পইচাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পৰ্যায় চলি আছে। বহুদিন ধৰি যি আৰ্থিক প্ৰেছাৰ বা অনিশ্চয়তা অনুভৱ কৰি আছিল তাৰ লাহে লাহে পৰিৱৰ্তন দেখা যাব পাৰে। যদিও একে সময়তে প্ৰতিটো সিদ্ধান্ত সাৱধানে ল'ব লাগিব। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে নতুন দায়িত্বৰ সৈতে ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা যায়, কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ কামৰ মান উন্নত কৰাটো প্ৰয়োজন। আপোনাৰ পৰিশ্ৰমৰ মূল্য নিশ্চয় পোৱা যাব, যদিও অলপ ধৈৰ্য ধৰিব লাগিব। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন ব্যৱসায়িক সুযোগ আহিব পাৰে, কিন্তু কোনো ডাঙৰ ইনভেষ্ট বা অংশীদাৰিত্ব কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। আনৰ কথাত সহজে বিশ্বাস কৰি টকা লগোৱা ঠিক নহ'ব। যিসকলে ঘৰ, মাটি বা অন্য সম্পত্তি কিনা বেচাৰ কথা ভাবি আছে তেওঁলোকৰ বাবে সময়টো মুঠৰ ওপৰত ভাল, কিন্তু ততাতৈয়াকৈ সিদ্ধান্ত নোলোৱাই ভাল। আইনী কাগজপত্ৰ আৰু অন্যান্য বিষয় নিশ্চিত কৰি তেতিয়াহে আগবাঢ়িব। এই সময়ত হঠাতে অহা খৰচ বৃদ্ধি পাব পাৰে। ঘৰৰ কাম, স্বাস্থ্য বা পৰিয়ালৰ কোনো প্ৰয়োজনত টকা খৰচ হ'ব পাৰে, সেয়েহে বাজেট অনুসৰি চলাটো অতি প্ৰয়োজনীয়। যদি আপোনাৰ ক'ৰবাত ধন আবদ্ধ হৈ আছে বা কাৰোবাৰ ওচৰত পাবলগীয়া আছে তেন্তে এই ধন ঘূৰাই অহাৰ সম্ভাৱনা আছে, যদিও অলপ অপেক্ষা কৰিব লাগিব। শ্বেয়াৰ বজাৰ বা অন্য উচ্চ ইনভেষ্টৰ আৱেগিক সিদ্ধান্ত নল'ব। সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰাৰ পিছতহে ইনভেষ্ট কৰক। মুঠতে ক'বলৈ গ'লে টকা পইচাৰ ক্ষেত্ৰত এই সময়টো উন্নতিৰ সংকেত দিছে, কিন্তু সফলতা লাভ কৰিবলৈ ধৈৰ্য, সঠিক পৰিকল্পনা আৰু নিয়ন্ত্ৰিত খৰচ, এই তিনিটা বিষয়তে আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বৰ্তমান কৰ্মজীৱনত এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সময় চলি আছে। যি কামৰ বাবে আপুনি দীঘলীয়া সময় ধৰি অপেক্ষা কৰি আছিল তাৰ ইতিবাচক ফলাফল লাহে লাহে দেখা দিবলৈ আৰম্ভ কৰিব পাৰে। যদিও সফলতাৰ পথত কিছু বাধা আহিব, কিন্তু সেই বাধাবোৰেই আপোনাক অধিক শক্তিশালী কৰি তুলিব। যিসকলে চাকৰি কৰে তেওঁলোকৰ ওপৰত দায়িত্ব বৃদ্ধি পাব পাৰে। আৰম্ভণিতে এই প্ৰেছাৰ বেছি যেন লাগিব, কিন্তু এই দায়িত্বই আপোনাৰ যোগ্যতা ঊৰ্ধ্বতন বিষয়াসকলৰ আগত প্ৰমাণ কৰাৰ সুযোগ দিব। আপোনাৰ কামৰ প্ৰশংসা হোৱাৰ সম্ভাৱনা আছে। কিছুমানৰ পদোন্নতি, ইনচেণ্টিভ বা নতুন পদৰ সুযোগো আহিব পাৰে। যদি আপুনি নতুন চাকৰি বিচাৰি আছে তেন্তে এই সময়ত আবেদন কৰিবলৈ পিছ নপৰিব। আগতে য'ত সফল হোৱা নাছিল সেই ঠাইৰ পৰাও ইতিবাচক খবৰ আহিব পাৰে। সাক্ষাৎকাৰত আত্মবিশ্বাস বজাই ৰাখক আৰু নিজৰ দক্ষতা স্পষ্টকৈ উপস্থাপন কৰক। ব্যৱসায়ীসকলৰ বাবে বজাৰত নতুন সুযোগ আহিব পাৰে। নতুন গ্ৰাহক, নতুন প্ৰকল্প বা নতুন অংশীদাৰিত্বৰ প্ৰস্তাৱ পাব পাৰে, কিন্তু কেৱল লাভৰ আশাত সকলো প্ৰস্তাৱ গ্ৰহণ নকৰিব। সকলো তথ্য পৰীক্ষা নিৰীক্ষা কৰি তেতিয়াহে সিদ্ধান্ত লওক। কৰ্মক্ষেত্ৰত সহকৰ্মী বা অংশীদাৰৰ সৈতে মতানৈক্য হ'ব পাৰে। সৰু কথাত তৰ্ক নকৰি শান্তভাৱে সমস্যাৰ সমাধান কৰিলে আপোনাৰ সন্মান বৃদ্ধি পাব। খং বা অহংকাৰৰ কোনো সিদ্ধান্ত নল'ব। যিসকলে নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে তেওঁলোকৰ বাবে এই সময়ত পৰিকল্পনা, গৱেষণা আৰু প্ৰস্তুতি লোৱাৰ উত্তম সময়। সঠিক কৌশল অনুসৰণ কৰিলে আগন্তুক সময়ে ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। মনত ৰাখিব, এই সময়ত আপোনাৰ পৰিশ্ৰমেই আপোনাৰ ভাগ্য গঢ়িব। আনৰ ওপৰত অত্যধিক নিৰ্ভৰ নকৰি নিজৰ দক্ষতা, শৃংখলা আৰু ধৈৰ্যৰ ওপৰত বিশ্বাস ৰাখক। আজিৰ সৰু সৰু সঠিক পদক্ষেপে আগন্তুক দিনত ডাঙৰ সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। তাৰপিছত আহিছোঁ আপোনাৰ ব্যক্তিগত জীৱন। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ব্যক্তিগত জীৱনত বৰ্তমান গভীৰ পৰিৱৰ্তনৰ শক্তি কাম কৰি আছে। বহু কথা আপুনি হয়তো বাহিৰত প্ৰকাশ নকৰে, কিন্তু মনৰ ভিতৰত বহু চিন্তা, আশা আৰু উদ্বেগ একেলগে চলি আছে। এই সময়ত নিজৰ অনুভূতিক বুজি লোৱা আৰু মানসিক ভাৰসাম্য বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। পৰিয়ালৰ ক্ষেত্ৰত কিছুমান পুৰণি সমস্যা বা
ভুল বুজাবুজিৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। যিসকল আত্মীয় বা পৰিয়ালৰ সদস্যৰ সৈতে দূৰত্ব সৃষ্টি হৈছিল তেওঁলোকৰ সৈতে পুনৰ সম্পৰ্ক মজবুত কৰাৰ সুযোগ পাব পাৰে। আপোনাৰ এটা মিঠা কথা বা এটা সঠিক সিদ্ধান্তই বহুদিনৰ অশান্তি দূৰ কৰিব পাৰে। বন্ধু বান্ধৱ বা ঘনিষ্ঠ লোকসকলৰ মাজতো কোনে আপোনাক মংগল বিচাৰে আৰু কোনে কেৱল নিজৰ স্বাৰ্থ পূৰণ কৰে সেই সত্য লাহে লাহে স্পষ্ট হ'ব পাৰে। সেয়েহে সকলোকে নিজৰ গোপন কথা নক'ব আৰু বিশ্বাস কৰাৰ আগতে সময় লওক। এই সময়ত আপুনি নিজৰ লক্ষ্য আৰু ভৱিষ্যতক লৈ অধিক গুৰুত্ব সহকাৰে চিন্তা কৰিব। জীৱনত কি ৰাখিব আৰু কি এৰি দিব সেই সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে। কিছুমান পুৰণি অভ্যাস, নেতিবাচক চিন্তা বা অপ্ৰয়োজনীয় সম্পৰ্কৰ পৰা আঁতৰি আহিব পাৰিলে জীৱন অধিক সুন্দৰ হ'ব। মানসিকভাৱে কেতিয়াবা অলপ অকলশৰীয়া অনুভৱ হ'ব পাৰে, কিন্তু ইয়াক দুৰ্বলতা বুলি নাভাবিব। এই সময়খিনি নিজৰ ভিতৰৰ শক্তি চিনাক্ত কৰাৰ সময়। ধ্যান, প্ৰাৰ্থনা বা আধ্যাত্মিক কাৰ্যকলাপত সময় দিলে মন শান্ত হ'ব। মুঠতে ক'বলৈ গ'লে ব্যক্তিগত জীৱনত এই সময়ে আপোনাক এটা নতুন উপলব্ধি আৰু নতুন দিশ দেখুৱাব। যিবোৰ ঘটনা এতিয়া ঘটিছে সেয়া ভৱিষ্যতৰ বাবে আপোনাৰ অধিক শক্তিশালী, পৰিপক্ক আৰু সফল ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ সহায় কৰিব। এতিয়া লৈ আহিছোঁ কোনটো ভুলে লোকচান কৰিব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বৰ্তমান সময়ত কিছুমান সৰু ভুলেও ডাঙৰ লোকচানৰ কাৰণ হ'ব পাৰে। সেয়ে এই সময়ত প্ৰতিটো সিদ্ধান্ত চিন্তা ভাৱনা কৰি লোৱাটো অতি প্ৰয়োজন। প্ৰথমতে ভুল হৈছে খঙত বা আৱেগত সিদ্ধান্ত লোৱা। মুহূৰ্তৰ ৰাগ বা অভিমানত কোৱা কথা বা লোৱা সিদ্ধান্তই সম্পৰ্ক, চাকৰি বা ব্যৱসায় তিনিওটা ক্ষেত্ৰতে সমস্যাৰ সৃষ্টি কৰিব পাৰে। অলপ সময়লৈ শান্ত মনে চিন্তা কৰিলেহে সিদ্ধান্ত লওক। দুই নম্বৰ ভুলটো হৈছে যিকোনো মানুহক সহজে বিশ্বাস কৰা। সকলো মানুহে আপোনাৰ মংগল নুবুজিবও পাৰে। নিজৰ আৰ্থিক তথ্য, ভৱিষ্যত পৰিকল্পনা আৰু ব্যক্তিগত গোপন কথা সকলোৰে সৈতে ভাগ বতৰা নকৰিব। 3 নম্বৰ ভুলটো হৈছে অপ্ৰয়োজনীয় খৰচ আৰু আৱেগিক বস্তু কিনা। এই সময়ত ইনকাম থাকিলেও নিয়ন্ত্ৰণহীন খৰচে সঞ্চয় কমাই দিব পাৰে। বাজেট বনাই চলিবলৈ চেষ্টা কৰক। 4 নম্বৰ ভুলটো হৈছে সুযোগ পলমকৈ গ্ৰহণ কৰা। ভয় বা অতিমাত্ৰা সন্দেহৰ বাবে যদি প্ৰতিটো সুযোগ এৰি দিয়ে তেন্তে ভৱিষ্যতে অনুতাপ কৰিবলগীয়া হ'ব পাৰে। সঠিক তথ্য সংগ্ৰহ কৰি আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক। 5 নম্বৰ ভুলটো হৈছে নিজৰ স্বাৰ্থক অৱহেলা কৰা। অধিক কামৰ প্ৰেছাৰ, কম টোপনি বা মানসিক উদ্বেগে আপোনাৰ শক্তি হ্ৰাস কৰিব পাৰে। সুস্থ শৰীৰ নাথাকিলে সফলতাও উপভোগ কৰিব নোৱাৰিব। মনত ৰাখিব, এই সময়ত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে ধৈৰ্য, বিচক্ষণতা আৰু আত্মনিয়ন্ত্ৰণ। যদি এই গুণবোৰ বজাই ৰাখিব পাৰে তেন্তে বহু বাধা সহজেই অতিক্ৰম কৰি সফলতাৰ পথত আগবাঢ়িব পাৰিব। এতিয়া লৈছোঁ কেনেকৈ এই সময়ক নিজৰ পক্ষলৈ ঘূৰাই আনিব পাৰি। বৃশ্চিক ৰাশিৰ বাবে এই সময়টো পৰীক্ষাৰ হ'লেও সঠিক পদক্ষেপ ল'ব পাৰিলে এই সময়েই আপোনাৰ সফলতাৰ ভেটি হ'ব পাৰে। প্ৰথমতে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে অলপ সময় লৈ সকলো দিশ বিবেচনা কৰক। খৰধৰকৈ লোৱা সিদ্ধান্ততকৈ ধৈৰ্য্যৰে লোৱা সিদ্ধান্ত বেছি ফলপ্ৰসূ হ'ব। 2 নম্বৰ, নিজৰ লক্ষ্য স্পষ্ট কৰি সেই লক্ষ্যৰ দিশে নিয়মীয়াকৈ কাম কৰক। আনৰ সফলতা দেখি নিজৰ পথ সলনি নকৰি নিজৰ পৰিকল্পনাত অটল থাকক। আপোনাৰ ধৈৰ্য আৰু একাগ্ৰতাই শেষত ভাল ফল দিব। 3 নম্বৰ, অপ্ৰয়োজনীয় খৰচ কমাই সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। সৰু সৰু আৰ্থিক শৃংখলাই ভৱিষ্যতে ডাঙৰ লাভ কঢ়িয়াই আনিব পাৰে। 4 নম্বৰ, যিসকল মানুহে আপোনাক ইতিবাচক শক্তি দিয়ে তেওঁলোকৰ লগত সম্পৰ্ক মজবুত কৰক, কিন্তু নেতিবাচক, ঈৰ্ষাপৰায়ণ বা কেৱল নিজৰ স্বাৰ্থ বিচৰা লোকৰ পৰা দূৰত্ব বজাই ৰাখক। 5 নম্বৰ, প্ৰতিদিনে কিছু সময় নিজৰ মন আৰু শৰীৰৰ যত্ন লওক। প্ৰাৰ্থনা, ধ্যান বা ভগৱান শিৱৰ নাম স্মৰণ কৰিলে মন শান্ত হ'ব আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পাব বুলি বিশ্বাস কৰা হয়। মনত ৰাখিব, এই সময়ত অহা প্ৰত্যাহ্বানবোৰ আপোনাক ৰখাবলৈ নহয় বৰং অধিক শক্তিশালী কৰিবলৈ আহিছে। যদি আপুনি ধৈৰ্য, আত্মবিশ্বাস আৰু বিচক্ষণতাৰে আগবাঢ়ে তেন্তে আজিৰ সমস্যাই কাইলৈ আপোনাৰ সফলতাৰ কাহিনী হৈ পৰিব। ভাগ্যৰ দুৱাৰ খোলাৰ চাবিকাঠি আপোনাৰ নিজৰ হাততেই আছে। বন্ধু বান্ধৱীসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ কাৰেণ্ট চিটুৱেশ্যন সম্পৰ্কে আজিৰ বিশেষ বিশ্লেষণ। মনত ৰাখিব, ৰাশিফল সম্ভাৱনা আৰু জ্যোতিষীয় ব্যাখ্যাৰ ওপৰত ভিত্তি কৰি দিয়া হয়। আপোনাৰ সঠিক সিদ্ধান্ত, পৰিশ্ৰম আৰু ইতিবাচক মনোভাৱে আপোনাৰ ভৱিষ্যত গঢ়ি তোলে। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, কমেণ্ট কৰি জনাওক
এই কথাবোৰ আপোনাৰ জীৱনৰ সৈতে কিমানখিনি মিল খাইছে। যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়া এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিয়ক, যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ বিষয়ক ভিডিঅ' সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱৰ মাজতো এই ভিডিঅ'টো শ্বেয়াৰ কৰক। হয়তো এই তথ্যই কাৰোবাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। পুনৰ লগ পাম আন এটা নতুন আৰু গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ভগৱানৰ আশীৰ্বাদ সদায় আপোনাৰ লগত থাকক। ধন্যবাদ।